মই তোমাৰে ঘৰলৈ চাইকেল মাৰি গৈছিলোঁ, বাটেদি উৰি গ'ল ধূলি, বাটেদি উৰি গ'ল ধূলি। তোমাৰে দেউতাৰাই মোকে মাৰিবলৈ খাজিছেনো বন্দুকক ধূলিও সৰু মাই তৰা বুকুখন মোৰ বিষায় কেতিয়ানো লগে পাম মনৰ কথা ক'বলৈ। জুবিনক আমি জীয়াই ৰাখিব লাগিব। জুবিন বিহীন এখন বিহুতলী কি এখন অসমেই আমি ভাবিব নোৱাৰোঁ। ভূপেন ৰাজে কৈছিলে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ সি আয়ুস ৰেখা। আজি যদি আয়ুস ৰেখা হয়, আয়ুস ৰেখাইটোতো মতলীয়া কৰিবই, যাদু আনিবই। বিহুতি আহিলে বিহুতি আহিলে বুলি বাহ। নমস্কাৰ প্ৰিয় দৰ্শক, নবহাগৰ শুভকামনা, নতুন বছৰৰ শুভকামনা আৰু বিহুৰ ওলগ জনাইছোঁ আপোনালোক সকলোকে। মই বৰ্তমান নগাঁও জিলা আয়ুক্ত মহোদয়ৰ বাসগৃহত উপস্থিত হৈছোঁহি আৰু ইয়াতে হুঁচৰিৰ এটা পৰিৱেশ বিৰাজ কৰিছে। খুব সুন্দৰকৈ হুঁচৰি জুৰিছে আৰু ছাৰেও হুঁচৰিৰ স্বাগতম জনাইছে। আহক আমি নগাঁও জিলা আয়ুক্ত মহোদয়ৰ বাসগৃহৰ চোতালত আয়োজন হোৱা এই হুঁচৰি লৈ যাওঁ। শ্ৰদ্ধাৰ জিলা আয়ুক্ত মহোদয় আছে আৰু ছাৰক মই পোনে পোনে স্বাগতম জনাইছোঁ। এক্সকিউজ মি বিশেষ অনুষ্ঠানলৈ। ছাৰ, বহাগৰ সেৱা জনাইছোঁ আপোনাক আৰু ছাৰক বহাগৰ বতৰত এখনি বিহুৱানেৰে বিহুৰ শুভেচ্ছা আৰু মৰম জনাইছোঁ। ছাৰ, বহাগৰ বতৰ বুলি কোৱাৰ লগে লগে নতুন আনন্দ, নাহৰ তগৰ কপৌ ফুলৰ সুবাসে চৌদিশ সুগন্ধিত কৰে। বহাগ বুলি কোৱাৰ লগে লগে এটা বেলেগ এটা আনন্দ। আজি কিছুদিনৰ পৰা আপোনাৰ কণ্ঠত বিহু শুনি আছোঁ আমি, আমাৰ নগাঁওবাসীয়ে নহয় সমগ্ৰ অসমবাসী তথা অসমীয়া প্ৰবাসীসকলেও বহুত দূৰ দূৰণিৰ পৰা আপোনাক শুভেচ্ছা জনাই আছে আৰু আপোনাৰ কণ্ঠত বিহু শুনি এক নতুন আনন্দত মতলীয়া হ'বলৈ পায়। গতিকে আপুনি অসমবাসীৰ ৰাইজলৈ উদ্দেশ্যে এই বহাগৰ নতুন দিনত কি ক'ব? জয় জয়তে সকলোকে মই বিহুৰ ওলগ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আৰু আমাৰ এই বাপুতি সাহোন বিহুটিৰ আজি এই পবিত্ৰ দিনটোত, গৰু বিহুৰ এই দিনটোত আজি মহিলা মৰ্চাৰ আমাৰ সদস্যাসকল আহি পেলাই আমাৰ এই ঘৰখন ধন্য কৰিলে। আজি তেওঁলোকৰ পদধূলা দি আজি বিহু নৃত্য তেওঁলোকে পৰিৱেশন কৰি জয় জয়তে মই তেওঁলোকক মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিহু বুলিলে আমি সকলোৱে জানো যে অকল এভাগ উৎসৱ নহয়, ই মানৱতাবোধ, ই ভাতৃত্ববোধ, ই গোটেই সমাজখনক একতাৰ দোলেৰে বন্ধাৰ এটা প্ৰচেষ্টা আৰু নতুন প্ৰজন্মক এইষাৰ কথা উনুকিয়াই দিয়া যে আমাৰ গোটেই বিশ্বৰ সংস্কৃতি চাৰিওপিনে আমি আঁকোৱালি লোৱাৰ আমাৰ অসমীয়াৰ সেইখিনি শক্তি আছে, কিন্তু আমি আমাৰ শিপাডাল কেতিয়াও পাহৰি যাব নাপায় বা আমি কেতিয়াও পাহৰি যাব নিদিওঁ। আজি আমাৰ নানান ধৰণৰ বিহু উৎসৱ পৰব ইত্যাদি আমি পালন কৰি আমি নতুন প্ৰজন্মৰ মাজত এইখিনি কথা আগুৱাই লৈ গৈছোঁ আৰু তেওঁলোকক এইখিনি কথা আমি অৱগত কৰিছোঁ। সমান্তৰালভাৱে বিশ্বৰ পক্ষপাতত এজন অসমীয়া হিচাপে, আৰু অসমীয়া বুলি মই যেতিয়া কওঁ অকল ঘৰত অসমীয়া কথা পতা মানুহখিনি নহয়, যিজন ব্যক্তিৰ মনত প্ৰকৃততে অসমৰ প্ৰতি মৰম আছে বা অসমৰ বাবে তেওঁৰ ত্যাগ কৰিব পাৰে, সেইজনে হ'ল প্ৰকৃত অসমীয়া। আজি সকলোকে মই আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে বিহুৰ ওলগ শুভেচ্ছাৰ শুভকামনা জনাইছোঁ আৰু এক্সকিউজ মিক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আজি আমাৰ ওচৰলৈ আহিলে তেওঁলোকে ইমান সুন্দৰকৈ দৃষ্টিমূলক যিখিনি কথা আছে তেওঁলোকে সদায় সাঁথৰ সঁফুৰা তেওঁলোকে হেৰি কৰে, ৰাইজৰ মাজলৈ লৈ যায়। তেওঁলোকৰ এটা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ। আৰু ছাৰ য'ত থাকে, ছাৰ প্ৰশাসনৰ অত্যন্ত দক্ষ এগৰাকী, আমি সদায় অনুকৰণ কৰিবলগীয়া, মানুহে শিকিবলগীয়া বহুত কথা আপোনাৰ মাধ্যমেৰে গৈ থাকে, কিন্তু তাৰ মাজত আপোনাৰ সংগীত একান্ত লগৰী ছাৰ। আৰু আজি মই এইখিনিতে বাইদেউকো দেখিছোঁ, শ্ৰদ্ধাৰ বাইদেউকো মই এখনি বিহুৱানেৰে বিহুৰ সেৱা জনাইছোঁ বাইদেউকো। মোৰ মাহী আৰু মহা মাহী, বহুত বহুত ধন্যবাদ। দুয়োকে সেৱা জনাইছোঁ। মই মাহীলৈ এখনি বিহুৱান আগবঢ়াইছোঁ। এইখিনিতে ছাৰৰ পৰা এফাকি বিহু নুশুনিলে কিবা আধৰুৱা যেন লাগিব। ঢোলো আছে অকণমান। আমাৰ অসমবাসী ৰাইজক আমাৰ শ্ৰদ্ধাৰ দেৱাশীষ শৰ্মা ছাৰে তেখেতৰ কণ্ঠেৰে, ইমান শুৱলা কণ্ঠ, মই কিছু সময় ৰৈ যাওঁ
যে এগৰাকী আয়ুক্ত ইমান উচ্চ পদত থকা এগৰাকী ব্যক্তিৰ কণ্ঠত আকৌ ইমান সুৱদী কণ্ঠ এটা আছে আপোনাক ভগৱানে যেন এই ঈশ্বৰ প্ৰদত্ত গতিকে মই ছাৰৰ পৰা মই আশা কৰিম আপোনাৰ কণ্ঠই আমাৰ এক্সকিউজ মিৰ এই চোতালখন আজি জীপাল কৰিব সকলোৱে কৰ্ণ মিলি পেলাই নাচো আহক বাইদেউ এটা বিহু গাবলৈ কৈছে এনেই লগতে থাকিলে হ'ল মা হা আহক মা ঐ নজুন্তি ওলালে বৰন্তি সলালে সলাই বৰে গছে পাতে জোনে বেলি কি অপোহৰ দিলি মোৰে মন বলিয়া কৰিলি বসন্ত লাগে মন আনন্দ বিহুতি আহিলে বুলি বাহ ঐ তোমাৰে ঘৰলে চাইকেল মাৰি গৈছিলোঁ বাটেদি উৰি গ'ল ধূলি তোমাৰে দেউতাৰাই মোকে মাৰিবলৈ খাজিছেনো বন্দুক ধূলিও সৰু মাই তৰা বুকুখন মোৰ বিষায় কেতিয়ানো লগে পাম মনৰ কথা ক'বলৈ দীঘল কয় বেনি গুঠি দীঘল কয় বেনি গুঠি গল ধনতে পেলাই চুলি মাৰিবলৈ শিকিলা বেনি মাজনীয় সোণজনীয় তেনেকৈ নাচাবা মৰম লগাকৈ তোমালৈ যাওঁ বুলি জপনা মুখতে পিন্ধিলে চিনা হুলে চেনায় সোণজনীয় তেনেকৈ নাচাবা মৰম লগাকৈ তেনেকৈ নাচাবা মৰম লগাকৈ বাহ বাইদেউ অকণমান আহিলে মই শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ অকণমান আহিলে ইমান ধুনীয়া ছাৰ বিহু বুলিলে এনেকুৱা কিয় হৈ যায় মানে আমাৰ বহাগটোত কি যাদু আছে যে একদম মানে মন ৰাইজাই হৈ যায় সকলোৰে আনন্দত মতলীয়া আৰু বহাগ বুলিলে জেতুকা বুলিলে ৰঙা ৰং বিহু বুলিলে চাওক আমাৰ অকল মই ভূপেন ৰাজে কৈছিলে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ সি আয়ুস ৰেখা আজি যদি আয়ুস ৰেখা হয় আয়ুস ৰেখাইটোতো মতলীয়া কৰিবই যাদু আনিবই এইখিনিতে এটা কথা মোৰ মন গৈছে যে আজিৰ এই বহাগ জুবিনদাবিহীন বহাগ এইটো প্ৰথম বহাগ জুবিনদা অনুপস্থিতিত কায়িকভাৱে অনুপস্থিতিত প্ৰথম বহাগ কিন্তু তেওঁৰ স্মৃতি সকলোৱে ৰোমন্থন কৰি আছে নাহৰ যেতিয়া ফুলিছে নাহৰবোৰ যেতিয়া শ্লহপহকৈ বাঢ়ি আহিছে তেতিয়া যে জুবিনদাই আকৌ আহিছে আৰু আপোনাৰ লগত জুবিনদাৰ এটা নিবিড় সম্পৰ্ক আছিলে যি সম্পৰ্কৰ মাধ্যমেৰে আপুনি প্ৰত্যেকটো কৰ্মজীৱনৰ বাটত গৈ থাকোঁতে জুবিনদাক লগ পাই আছে আৰু জুবিনদাই আপোনাৰ লগত একেলগে গান গাইছিলে একেলগে আছিলে সেই সময়খিনি কৰি আজি জুবিনদা কায়িকভাৱে অনুপস্থিতিৰ প্ৰথম বহাগটো কেনেদৰে আপুনি কৰে উকা আপুনি দেখিছে চাগে গোটেই মঞ্চবিলাক বিহুৰ মঞ্চবিলাক আগৰ নিচিনা সেই যি উলহ মালহেৰে পাতে সেইখিনি উৎসাহ ৰাইজৰ মনত নাই আৰু নথকাটো স্বাভাৱিক কিন্তু মই এষাৰ কথাই ক'ব বিচাৰিম যদি আমি প্ৰকৃততে তেওঁক আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ সন্মান জনাব বিচাৰিছোঁ জুবিনক আমি জীয়াই ৰাখিব লাগিব আৰু নতুন প্ৰজন্মক তেওঁ যেনেকৈ সদায় আপুনি দেখিব যে সদায় নতুন কিমান অসমৰ নতুন গায়ক গায়িকা আজি জুবিনৰ বাবে আমি পালোঁ মুম্বাইৰ সেই ঘৰটোত আহি শকৈ কোন আহিছে কোন থাকিছে কোনে খাইছে কি কৰিছে একো আমি নাজানো কিন্তু সকলোকে স্বাগতম জনোৱা হৈছিলে সকলোৱে আহি পেলাই তাত থাকিছিলে আজি সেইসকল আমাৰ যিসকল মিউজিচিয়ান আছে আজি তেওঁলোকে কাম পাব লাগিব কি কাৰণে তেওঁলোক প্ৰফেশ্যনেল মিউজিচিয়ান আজি বিহু তলিবোৰ যদি আগৰ নিচিনাকৈ ৰজন জনাই নাথাকে আগৰ নিচিনাকৈ যদি কাম নাপায় তেতিয়াহ'লে কিন্তু প্ৰকৃততে মই ভাবোঁ যে জুবিনক আমাৰ শ্ৰদ্ধা জনোৱা নহ'ব আমি উলহ মালহেৰে বিহু পাতিব লাগিব জুবিন সদায় আমাৰ মাজত থাকিব হিয়াৰ আমুঠু আৰু জুবিনবিহীন এখন মই বিহুতলি কি এখন অসমেই আমি ভাবিব নোৱাৰোঁ যি তেওঁ দিছে আমাক কিন্তু আমি আগবাঢ়ি যাব লাগিব তেওঁ এটা কথা কৈছিলে সদায় ইংৰাজীত কয় নহয় কেতিয়াবা দ্য শ্ব' মাষ্ট গ' অন বুলি কৈছিলে নহয় তো যদি শ্ব' মাষ্ট গ' অন বুলি তেওঁ কোৱা কথাষাৰ আমি দোহৰাওঁ তেতিয়াহ'লে এইষাৰ কথাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব যে জুবিনক আমি আমাৰ মনত ৰাখি আমাৰ অসমীয়া সমাজখন আমি আগবাঢ়ি যাব লাগিব আৰু আগবাঢ়ি যাব লাগিব আৰ্টিষ্ট যিসকল আছে তেওঁলোকে আৰু কাম পাব লাগিব অকল ভাৰতবৰ্ষৰ নহয় বিশ্বৰ প্ৰেক্ষাপটত অসমৰ আৰ্টিষ্টবিলাকে শিল্পীবিলাকে স্থান পাব লাগিব ছাৰ এতিয়া শেষত একেবাৰে সদৌ শেষত বাইদেউসকলো আছে মোৰতো এটা পৰম্পৰা আছে ছাৰ যে কিবা এটা সুধি দিওঁ আজি সকলোকে সুধো আপুনি অকণমান জাজ কৰিব ছাৰ আজি যে ডুমুৰে দুটা গাঁঠি মাজতে এডাল লাঠি তাত বান্ধি থোৱা থাকে অসমীয়াৰ একতাৰ মুঠি
এইটো কি হ'ব পাৰে আমি আজি ছাৰৰ ঘৰৰ চোতালত বিহু বলীয়া ৰাইজৰ ওচৰত বিহু বলীয়া ৰাইজ বুলিয়ে কৈছোঁ সকলোৰে ওচৰত ছাৰ জাজ কৰিবচোন কোনোবাই শুদ্ধ কয়নে যে ডুমুৰে দুটা গাঁঠি মাজতে এডাল লাঠি এইটো কাৰ কথা কৈছোঁ বাৰু য'ত বান্ধি থোৱা থাকে অসমীয়াৰ একতাৰ মুঠি ডুমুৰে দুটা গাঁঠি আৰু এডাল লাঠি থাকে একদম ইয়াতেই আছে কি ক'লে এইয়া বাইদেৱে খাই আহিছে একদম তাৰ পৰা আহিছে ছাৰ উত্তৰটো এইটো শুদ্ধ উত্তৰ দিলে ছাৰ হাত চাপৰি এটা বজাই দিছোঁ উত্তৰটো হৈছে এইটো লৈ আহা উত্তৰটো এপাক উত্তৰটো কি উত্তৰটোৱে মাতিবও পাৰে এই মাতটো এবাৰ শুনাই দিয়ক এই উত্তৰটো হৈছে ঢোলটো এই ডুমুৰে দুটা গাঁঠি মানে বৰতীডাল এমূৰে এটা মাৰে আৰু লাঠিডাল আছে আৰু ই একতাৰ মুঠি বান্ধি ৰাখে বাইদেউ ছাৰ এনেকুৱা ধৰণৰ কথা সুধি আজিও পৰম্পৰাটো অকণ ৰক্ষা কৰিলোঁ ছাৰ সুন্দৰ বৰ ভাল লাগিল আৰু এই ধুনীয়া সমাজত আপোনাক লগ পাই আপোনাৰ অতি ব্যস্ত সময়ৰ মাজত যে এনেদৰে বিহু গায়ো জীৱনটোক উদযাপন কৰিব পাৰি সেয়া আপোনাৰ পৰা অনাগত ভৱিষ্যতৰ প্ৰজন্মই শিকি যাব বহুত ধন্যবাদ আপোনাকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ সকলোলৈকে বিহুৰ লগ জনাইছোঁ ধন্যবাদ বাইদেউ কেনেকুৱা লাগিল আজি পৰিৱেশ খুব ভাল লাগিলে চাই পেলাই আৰু মাহী মহা খুব ভাল লাগিছে পৰিৱেশটো বিশেষকৈ আপোনালোকে যিকেইটা প্ৰশ্ন কৰিছে গোটেইকেইটা বিহুৰ লগত সম্বন্ধ থকা আৰু প্ৰকৃতিৰ কথা সুধিছে প্ৰকৃতিৰ লগত বিহুৰ কি এটা মানে নিবিড় সম্বন্ধ সেইটো দেৱাশীষ শৰ্মাই ইতিমধ্যে খুব ভালকৈ বুজাই দিলে আৰু বাকী বিহু মানে প্ৰতি অসমীয়াৰ হৃদয়ত প্ৰতি অসমীয়াৰ বুকুত এনেকৈ ধৰণৰ খামুচি আছে য'তে মানুহ নাথাকক পৃথিৱীৰ যিটো কোনাই কোনাই আছে কিন্তু বিহুৰ উৎসৱ যেতিয়া আহিব বা বিহুৰ সংস্কৃতি যেতিয়া কিবা এটা ওলাব সকলোৰে মানে অন্তৰ পৰখি যায় সেইকাৰণে বিহু আমাৰ জাতীয় উৎসৱ বুলিয়ে নকওঁ আমাৰ প্ৰত্যেকৰ প্ৰাণত থকা আমাৰ স্পন্দনত বিহু আছে সেইকাৰণে আমি সকলোৱে যাতে বিহুটোক জীয়াই ৰাখিব পাৰোঁ বিহুৰ শিপা যিমান দলৈকে আছে খামুচি যেন ধৰি থাকিব পাৰোঁ সেয়া প্ৰতি অসমীয়াৰে কৰ্তব্য আৰু আমি যেন সদায় সেইটো মানি চলিব পাৰোঁ ইয়াকে কৈ আপোনালোকক সকলোকে অহাৰ কাৰণে বহুত ধন্যবাদ আৰু বহুত আমি ভাল পালোঁ আপোনালোকৰ নাচ ভাল লাগিল বহুত ধন্যবাদ মহা মোৰ ক'বলগীয়া একো নাই আমি অসমীয়া জাতি জীয়াই থকালৈকে বিহু আমি পালন কৰিব লাগিব কাৰণ বিহু আমাৰ একতাৰ জৰি আমাৰ উপহাৰ এটা আছিলে পৰম্পৰা মই পটকে পাহৰি গ'লোঁ পৰিৱেশটোত বিলীন হৈ বাইদেৱে দিছিলে ন ছাৰৰ হাতেৰে এইটো একদম ক্ষুদ্ৰ আৰু মৰমৰ উপহাৰ ছাৰৰ হাতেৰে বাইদেউলৈ দি দিব লাগে এইটো ঢোলৰ কাৰণে পাইছে বাইদেউৰ কাৰণে এটা হাত চাপৰি বজাই দিব লাগে ধন্যবাদ